ঘণ্টাস মহামায়াস তালুকি কামেচ্ছাসি রূপং গচ্ছিত বাসং মে সর্বমঙ্গলা মৃতকান্নসুরি এই মুহূৰ্তত মই বৰ্তমান উপস্থিত আছো জামুগুৰিহাটৰ এখনি এভাগী মন্দিৰ গায়ত্ৰী মন্দিৰত আৰু এই গায়ত্ৰী মন্দিৰতে আজি যেহেতু মহালয় আৰু সেই মহালয় উপলক্ষে ইতিমধ্যে এক উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে। এই সুযোগতে মই সমগ্ৰ অসমবাসীকে মহালয়াৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ। মোৰ লগত কেমেৰা পাৰ্চন ৰাজ আছে। মই ৰাজৰ ইয়াৰ সামগ্ৰিক দৃশ্য কিছু দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এইখনেই হৈছে জামুগুৰিহাটৰ এভাগী মন্দিৰ গায়ত্ৰী মন্দিৰ আৰু এই গায়ত্ৰী মন্দিৰতে আজি যেহেতু মহালয়াৰ উপলক্ষে বিভিন্ন স্থানত হোৱাৰ দৰে ইয়াতো এক উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে। কেমেৰা পাৰ্চন প্ৰেমে ইতিমধ্যে দেখুৱাই আছে সমগ্ৰ দৃশ্য। এফালে মহালয় উপলক্ষে যি চণ্ডী পাঠ সেই চণ্ডী পাঠ পাঠ কৰি থকা হৈছে। মোৰ লগত এই মন্দিৰৰ কিছু উদ্যোক্তা আছে। মই তেখেতসকলৰ ওচৰত যাব বিচাৰিম আৰু এই বিষয়ে কিছু কথা জানিব চেষ্টা কৰিম। আজি যিহেতু ধৰাৰ বুকুলৈ নামি আহিছে শক্তিৰ অধিষ্ঠাত্ৰী দেৱী মা দুৰ্গা, এক বিশেষ দিন। কি ক'ব? ইতিমধ্যে আমি সমগ্ৰ অসমবাসী ৰাইজক আজি পবিত্ৰ মহালয়াৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু ধৰাৰ বুকুলৈ যিহেতু মা দুৰ্গাৰ আগমন ঘটিছে আৰু আমি আশা কৰিছোঁ যাতে অসূয়া সম্প্ৰীতিৰ পৰা আদি কৰি অসূয়া অমংগল বা মলিনতাৰ ভাৱসমূহ আঁতৰ কৰি শৰতৰ আকাশ সদৃশ একোখন যাতে বিচিত্ৰ হৃদয়ৰ প্ৰতিগৰাকী যাতে অংশীদাৰ হওক, আমি সেয়াই কামনা কৰিছোঁ। ইতিমধ্যে আমি শ্ৰী শ্ৰী কৰুণাময় সাৰ্বজনীন দুৰ্গা পূজা সমিতি এই বৰ্ষৰ আমি প্ৰায় ৩৫ সংখ্যক আমি পূজাভাগ অনুষ্ঠিত কৰিবলৈ আমি চেষ্টা কৰিছোঁ। ইতিমধ্যে আমি পূজাৰ প্ৰস্তুতিৰ পৰা আদি কৰি সংকল্প ইতিমধ্যে লৈছোঁ যে আমি এই বৰ্ষৰ পূজাভাগ আমি মহাআড়ম্বৰেৰে অনুষ্ঠিত কৰিম আৰু এই পূজাভাগলৈ সমগ্ৰ ভক্তগণ ৰাইজক আমি আন্তৰিকতাৰে নিমন্ত্ৰণ কৰিছোঁ যাতে আপোনাসৱক আহক। 9, 10, 11 আৰু 12 তাৰিখে আমাৰ অক্টোবৰ 12 তাৰিখে অনুষ্ঠিত হ'বলগীয়া যি শ্ৰী কৰুণাময় সাৰ্বজনীন দুৰ্গোৎসৱ আমাৰ গায়ত্ৰী মন্দিৰ প্ৰাংগণত আমি প্ৰতি বছৰ অনুষ্ঠিত কৰি আহিছোঁ। এই পূজাভাগত আমি সমগ্ৰ অসমবাসী ৰাইজক আন্তৰিকতাৰে নিমন্ত্ৰণ কৰাইছোঁ, আহক আমাৰ পূজাভাগৰ সুস্থ বৃদ্ধি কৰক। পুৱাৰে পৰা আচলতে ভক্তৰ সমাগম দেখা গৈছে। ইতিমধ্যে আমি প্ৰতি বছৰে এই মহালয়া কাৰ্যসূচী আমি প্ৰতি বছৰে অনুষ্ঠিত কৰি আহিছোঁ আৰু এই মহালয়া কাৰ্যসূচী অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত আমাৰ 4 গাঁৱৰ পৰা আদি কৰি 4খন গাঁৱৰ পৰা ভাগৱতী চুক, কেৱাই চুক, কাঠ চুক আৰু গিৰিকী চুক এই গায়ত্ৰী মন্দিৰ প্ৰাংগণত প্ৰতিটো দিনত এই মহালয়াৰ পুৱাই ইতিমধ্যে সকলো লোক ইয়াত সমাগম হয় আৰু এটা মহা সুন্দৰ পৰিৱেশৰ সৃষ্টি হয়। ইতিমধ্যে আজিও সেই পৰিৱেশৰ কোনো ব্যতিক্ৰম হোৱা নাই। চণ্ডী পাঠৰ পৰা আদি কৰি বিভিন্ন কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ আৰু এই কাৰ্যসূচী ভাগত উপস্থিত থকাৰ বাবে সমূহ ৰাইজক আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু পূজাৰ যি অনুষ্ঠিত হ'বলগীয়া দুৰ্গোৎসৱ ফণিটো আমি সমগ্ৰ ৰাইজৰ সহায় সহযোগিতা আন্তৰিকতা কামনা কৰিছোঁ। ধন্যবাদ জনাইছোঁ আপোনাক। কেমেৰা পাৰ্চন ৰাজ আছে, ৰাজে সমগ্ৰ দৃশ্য দেখুৱাই আছে। মই আহিব বিচাৰিছোঁ এইপিনে এগৰাকী পুৰোহিত আছে। পুৰোহিতৰ মন্ত্ৰোচ্চাৰণে আচলতে মুখৰিত হৈ পৰিছে এই মন্দিৰৰ পৰিৱেশ। মই তেখেতৰ ওচৰলৈ আহিব বিচাৰিছোঁ আৰু কিছু কথা জানিব বিচাৰিম। সপ্তমংগলত্ৰিতি মহাগৌৰী শাস্ত্ৰম নৱমম সিদ্ধিদাত্রিতি মম দুর্গা প্রকৃতিরা উক্তা নিত্যনিন্যামানি ব্রহ্মনৈব মহাত্মনা অগ্নিনা দৈত্যমানাস্তু শত্রু মধ্য কতারুণী বিষমী দুর্গমী শৈব ভয়ত্ব সদঙ্গতা ন তেষাং জায়তি কিঞ্চিত অশুভং রণ সংগতি আপদং। আজিৰ দিনটো যি ধৰাৰ বুকুলৈ দেৱী দুৰ্গা নামি আহিছে, আচলতে মাহাত্ম্য কি আজিৰ দিনটো? আজিৰ দিনটোৰ মাহাত্ম্য হ'ল যে এটা সময়ত পৃথিৱী, ভুৱন, পাতাল আৰু স্বৰ্গ এই ত্ৰৈলোকত এটা বৰ সাংঘাতিক বিভ্ৰান্তি হৈছিলে। এটা মহিষাসুৰ নামৰ এজন অসুৰে গোটেই ত্ৰৈলোক তোলপাৰ লগাইছিলে। সেই তোলপাৰ লগাত সকলোৰে অশান্তি হৈছিলে। পৃথিৱীৰ নৰমনুষ্য, পাতালৰ নাগকে ধৰি দেৱতাসকলেও উপদ্ৰৱত থাকিব পৰা নাছিলে। তেনেস্থলত দেৱশক্তি একত্ৰিত হৈ ব্ৰহ্মাৰ ওচৰলৈ গৈ ব্ৰহ্মাৰ লগতে বিষ্ণু, শিৱ তথা সকলো মিলিত হৈ এই শক্তি নিধন কৰিবৰ কাৰণে তেওঁৰ ওচৰত চিন্তা কৰি এটা হৈ কৰিলে। তাৰপিছত তেওঁলোকৰ সেই দমনৰ পৰা উদ্ধাৰ পাবলৈ কি কাৰণ, কেনেকৈ আমি উপায় অৱলম্বন কৰিব পাৰিম, সেই উপায় অৱলম্বন কৰাৰ পৰিপ্ৰেক্ষিতত সকলো দেৱতা খুব খঙত উগ্ৰমান হৈ তেওঁলোকৰ দেহৰ পৰা ৰক্তপুঞ্জ বিয়পিবলৈ ধৰিলে। সেই ৰক্তপিণ্ডৰ পৰাই আহি
মহাশক্তি আদ্যাশক্তি মা দুৰ্গা দুৰ্গজনাখিনি আবিৰ্ভাৱ হ'ল। সেই আবিৰ্ভাৱ হোৱাৰ পিছতেই স্বৰ্গ মৰ্ত আৰু পাতাল এই সকলোতে সেই দুষ্ট দমন কৰি সকলো বিপদৰ পৰা মুক্ত পালে। তেতিয়াৰ পৰাই এই আমাৰ এই মহাশক্তি পূজা আদ্যাশক্তি ৰূপে আমাৰ জনাজাত হৈ আছে আৰু আগতেও আছিলে, আজিও আছে, হয়তো আগতো এই পূজা পাতল অক্ষুণ্ণ থাকিব, তাত কোনো সন্দেহ নাই। ধন্যবাদ জনাইছোঁ আপোনাক। ভক্তগণৰ মংগলৰ কাৰণে এফাকি মন্ত্ৰোচ্চাৰণ। হৰি ওম তৎসৎ, হৰি ওম তৎসৎ, হৰি ওম তৎসৎ। ওম প্ৰথমং শৈলপুত্ৰিতি, দ্বিতীয়ং ব্ৰহ্মচাৰিণী, তৃতীয়ং ছন্দঘণ্টেতি, পুষ্পান্তিতি চতুৰ্থকম, পঞ্চমং স্কন্দমাতিতি, ষষ্ঠং কায়তেনে তথা, সপ্তমং কালৰাত্ৰিতি, মহাগরিতি শাস্ত্রম, নবমম সিদ্ধিরাত্রিতি, নব দুর্গা প্রকৃতা, অর্ধমাত্রা সীতা নিত্যা, জানুচার্যা বিশেষত, তমেব সাতং সাবিত্রী, তং দেবী জননী পরা, মহাবিদ্যা মহামায়া, মহামেধা মহাস্মৃতি, মহামহাস্বভবতী, মহাদেবী মহাসুরী। ওম সর্বমঙ্গলমাঙ্গল্যে শিবে সর্বার্থ সাধিকে, শরণ্যে ত্র্যম্বকে গৌরী নারায়ণী নমস্তুতে। ওম শান্তি শান্তি শান্তি। ধন্যবাদ জনাইছোঁ আপোনাক। এয়াই আছিলে জামুঘাটৰ এক শক্তিপীঠ গায়ত্ৰী মন্দিৰৰ কিছু পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিলোঁ। ইতিমধ্যে কেমেৰা পাৰ্চন ৰাজে ইয়াৰ সামগ্ৰিক দৃশ্য দেখুৱালে আৰু যিমান পাৰোঁ আমি দেখুৱাবলৈ চেষ্টা কৰিছিলোঁ। আৰু এনেদৰেই আজিৰ এই মহালয়াৰ শুভক্ষণত ইয়াত উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।